शान्ताकारं भुजगो शयना पद्मनाभं सुरेशा विश्वधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलानयनं योगिर्विद्यानां गैमा वन्दे विष्णु भवभयहरणं सर्वलोकैकनाथना सर्वलोकैकनाथना हरि ओम हरि 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 ओम हरि 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 ओम हरि हरि আপনার অনন্ত যুগে যুগে সৃষ্টির ধর্ম আর শান্তির রক্ষা কিন্তু সৃষ্টির বিধায়ক বহুমানী মূর্তি আসি ম্লানি বিশেষত দেবর বাঞ্ছিত ভারত ভূমি অধর্মর গতি ইমান সঞ্চারিত হয়েছে বহুবতী আছি নিজেই করছি প্রভু আপনি সৃষ্টি দুষ্টকে দমন করে যে কোনো উপায়ে সৃষ্টি করতে পারে আর ওই ধরিত্রীকে পরিত্রাণ করক প্রভু মই কি কৰিম সৃষ্টিকৰ্তা জগতৰ সকলো প্ৰাণী সৃষ্টি কৰিছা তুমি আৱশ্যক হ'লে সংহাৰ কৰিব ৰুদ্ৰ আৰু সৃষ্টিৰ নতুন ধৰণ পালন কৰিব বিষ্ণুৱে নিজে আমি মাত্ৰ নিৰীক্ষকহে ই সত্য যে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিও মূৰ্তিৰ অৱহেলা অথবা ত্ৰুটিৰ কাৰণে ধৰিত্ৰীৰ বিয়া আজি ক্ষণে ক্ষণে কঁপিব লাগিছে তদুত্তৰ অভিনয় ঘটিলে এই অনন্তকাৰী নাৰায়ণে নিজেই অৱতাৰ ধাৰণ কৰিব সেই কথা নিশ্চয় অৱগত আছে জগত নির্বা জগত বৈক্ষত ধর্ম কর্ম বেভিচারী রূপে অধর্মর মহামেলা সূচনা করি মোক পদে
পদে অস্থিৰ কৰি তুলিছে। ইমানতে আপুনি যদি পূৰ্ণ অৱতাৰী পুৰুষ ৰূপে মহাভাৰতত অৱতীৰ্ণ নহ'লে শান্তিৰ অস্তিত্ব ৰক্ষা কৰাটো কাল্পনাতীত হ'ব। হে প্ৰভু, আপুনি এই তৈলক্যৰ নায়ক অধমৰ অমিমালাৰ মাজত এই বিপদগ্ৰস্তিনী ধৰিত্ৰীক উটি ভাহি যাবলৈ নিদিয়ে যেন এই মোৰ আপোনাৰ ওচৰত কাতৰ প্ৰাৰ্থনা। প্ৰভু, আমি যদিও ঐশ্বৰিক শক্তিৰ অধিপতি, তথাপিতো আপোনাৰ চৰণ সেৱা কৰিহে সদায়িত্ব গ্ৰহণ কৰি চৰিত, মৰ্ত্য আৰু পাতাল এই তিনিও লোকতে দেৱতা মানৱে এই স্বতন্ত্ৰতা দূৰ কৰিবলৈ আপোনাৰ অনন্ত শক্তি পৰীক্ষা কৰিলে সৃষ্টিকৰ্তা প্ৰভু। মহাভাৰতত আজি অধৰ্মৰ মহামেলাই ভৰপূৰ আপুনি নতুন অৱতাৰ ধৰি যিকোনো উপায়েৰে ধৰিত্ৰীৰ লগতে আমাকো মুক্তি দিয়ক প্ৰভু, অতি সোনকালে ইয়াৰ এটা প্ৰতিকাৰ কৰা ভাল হ'ব, নহ'লে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিলে এক মূৰ্ছনাত হৈ যাব পাৰে অখণ্ড বলয়। সৃষ্টিকৰ্তাই প্ৰত্যক্ষভাৱে এনে উপায় দিব নোৱাৰে। শুনাব সমধি, জগতত এনে বিশৃংখল আৰু অধৰ্মই প্ৰাণীসমূহক আৱৰি ধৰিলে তোমাক মোকো সজাগ কৰি খন্তেক ধৈৰ্য ধৰা, তোমাৰ মুক্তি অচিৰেই হ'ব। সামান্য প্ৰভু, বহুমতীৰ মুক্তিৰ কাৰণে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰৰ মহাতেজ নিস্তেজ হৈ পৰিছে। সেইকাৰণে বহুমতী অমলা ভক্ষাৰী ৰূপে মই এক নতুন কথা চিন্তা কৰি যোগমায়া আৰু নাৰদক স্মৰণ কৰিছোঁ। তেওঁলোক উভয়ে আহি আমাৰ ইয়াত উপস্থিত হ'লে সকলো কাৰ্য সমাপ্ত কৰিব পৰা হ'ব। জগতত এনে বিশৃংখল আৰু অধৰ্মই প্ৰাণীসমূহক আৱৰি ধৰিলে তোমাক কিয় মোকো তোমাৰ মুক্তি অচিৰেই হ'ব। আপুনি মোক স্মৰণ কৰিলে কিয়? মই তোমাক স্মৰণ কৰিছিলোঁ। তোমাৰ কৰ্তব্য এবাৰ অদ্ভুত। শুনা মায়া, জগতত এনে বিশৃংখল ধৰ্মৰ প্ৰাণী আৰু অধৰ্মৰ মহামেলাই প্ৰাণীসমূহক নৰকগামী কৰি তুলিছে। বহুমতীয়ে জগতৰ ভাৰ বহন কৰিব নোৱাৰি মোক নিবেদন জনাইছে। এনে সন্ধিক্ষণত তোমাৰ কৰ্তব্যৰ এক মহান দায়িত্ব মোৰ আৱশ্যক হৈছে। শুনা মায়া, তুমি অচিৰেই গকুলৰ যশোদাৰ গৰ্ভত স্থান লোৱাগৈ। তাৰ পাছতহে সৃষ্টিৰ মাজত সংঘাত আৰম্ভ কৰিবলৈ মোৰ উপায় উদ্ভাৱন হ'ব। প্ৰভু, দাসীৰ প্ৰতি ইমান কঠোৰ আদেশ কিয়? নৰজনীক জন্মগ্ৰহণ কৰিবলৈ এই অভাগিনীয়ে কি দুখ কৰিলে প্ৰভু? তুমি কিয়? ময়ো দৈৱকী গৰ্ভত স্থান ল'বগৈ লাগিব। এনেভাৱে দুয়ো মিলি জগতত প্ৰকাশ নহ'লে মহাপাপ জগতৰ পৰা নিৰ্মূল নহ'ব
আৰু শুনা, দুষ্ট দৈত্য কৰ্মই দৈৱকীৰ গৰ্ভজাত সন্তানক প্ৰসৱ কালতেই খৰ্গ ধৰি দ্বিখণ্ডিত কৰিব। কিন্তু তোমাৰ মায়াৰ শক্তিৰে সেই অষ্টম পুত্ৰ সন্তান ৰক্ষা কৰিব লাগিব। এই বিষয়ে মই কওঁ শুনা। সেই সপ্তম ধাৰণ কৰি ৰোহিণী স্থাপন কৰিবা। এই কাৰ্য সম্পূৰ্ণ হ'লে তুমি যশোদাৰ গৰ্ভত বাস কৰিবাগৈ। ইয়াৰ যাতে অলপো ব্যতিক্ৰম নহয় তাৰ বাবে মন স্থিৰ কৰি লোৱা। প্ৰভু, আপোনাৰ চৰণত মোৰ শুদ্ধ হৃদয় ভক্তি অৰ্পণ কৰিলোঁ। আদেশ পালন কৰি স্বকাৰ্য কৰিম পালন। নারায়ণ দিয়া দধিখ আকাশ মাৰ্কা নাৰদৰ বিনাদৰ বোধ হয় ইয়ালৈকে আহিছিল। হয়, মই তেওঁক স্মৰণ কৰিছিলোঁ। ধরিত্রী কান্দে নরনারী কান্দিছে ধরিত্রী কান্দে নরনারী আকুলৰ মাঝে তুমি দিয়া দৰ্শন নাৰায়ণ হোৱা কান্দিছে ধৰিত্ৰী কান্দে নৰনাৰী কান্দিছে ধৰিত্ৰী কান্দে নৰনাৰী আকুলৰ মাঝে তুমি দিয়াহি দৰ্শন নাৰায়ণ হোৱা সচেতন আজি আমারে
পৰম কপালৰ বলেৰে সেইবোৰ হৃদয়ৰ ধন ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰূপী তুমি নাৰায়ণ তিনিও একত্ৰে প্ৰভু লভিল দৰ্শন পূৰ্ণ হল মোৰ কামনা মনৰে নাৰায়ণ নাৰায়ণ আহা মোৰ প্ৰিয় ভক্ত নাৰায়ণ প্ৰভু তোমাৰ তুলনিত গীতৰ ভক্তিৰ পুৱাই দিয়া এই অনন্ত ধাম নারায়ণ নারায়ণ ভাল প্রভু জলতে দেখিছো জলনারায়ণ স্থলতে ব্রহ্মা হরা তোমার শরণে শরণ পখিল দয়া দেখিলো নয়নে লক্ষ্মী নারায়ণ হরি লক্ষ্মী নারায়ণ হরি তোমার শরণে শরণ পখিল দয়া করা দয়া দয়া করা দয়া নারায়ণ 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 নাম ব্ৰহ্মানন্দ প্ৰভু জগত ৰক্ষাৰ কাৰণে মই এটা অভিনৱ পন্থা অৱলম্বন কৰাৰ মনস্থ কৰিছোঁ প্ৰভু সত্যহতে পৃথিৱীত দয়া ক্ষমা প্ৰেম আৰু ধৰ্ম এই সকলোবিলাক শেষ হৈ যাব ধৰিছে এনেস্থলত তোমাৰ বিনাৰ জংকাৰ নুঠি ধৰ্ম প্ৰতিষ্ঠা কৰাটো মোৰ পক্ষে অসম্ভৱ নারায়ণ অধৰ্মৰ মহামেলা দেখি সৃষ্টিকৰ্তা ব্ৰহ্মা সৃষ্টিৰ পালক বিষ্ণু তথা সংহাৰকৰ্তা ৰুদ্ৰ আজি কম্পিত হৈ পৰিছে তাৰোপৰি বেমিচাৰী প্ৰাণীসমূহৰ পদভৰত বসুমতী আজি নিজেই কম্পমান সকলোকে লাগে মুক্তি দেৱী প্ৰভু মই অকলে এনে মহান কাৰ্য সমাধা কৰিব লগা হৈছোঁ গতিকে যুগময় আৰু তোমাক স্মৰণ কৰিলে প্ৰভু মোৰ কৰ্তব্যত সহযোগ কৰিবলৈ এইবাৰ মোৰ কাৰ্য মহান হ'ব লাগিব নারায়ণ নারায়ণ প্রভু সৃষ্টির নতুন পাতনি বেদি এই হরিদাস নারদকু যদি
আপোনাৰ এই কৰ্মপন্থাত লগাই তেন্তে প্ৰভু মোৰ এই সৌভাগ্য যুগে যুগে অৱতাৰ ধাৰণ কৰি অধৰ্মৰ জ্বালাক নীতি সমুদ্ৰ ৰূপ চালিত কৰি সেইবোৰ প্ৰভু চক্ৰপাণী আপোনাৰ চৰণ ৰবি ৰাখিতে নাৰদাজী চিৰবগতে মৎস্য কুৰ্ম বৰা নৃসিংহৰূপে অৱতাৰ ধাৰণ কৰি দুষ্ট দৈত্যক দমনকাৰী হে মোৰ প্ৰভু চক্ৰপাণী আপোনাৰ চৰণ ৰবি ৰাখিতে নাৰদাজী নিচেই ক্ষুদ্ৰ মহাভাৰতৰ প্ৰতি শিৰাই হৰিধ্বনি স্তব হৈ আছে প্ৰভু অপাৰী কৰোণা ৰাখি বিচাৰে কিন্তু প্ৰভু যেতিয়াই এই পৃথিৱীতে অনন্ত মূৰ্তি ধাৰণ হ'ব তেতিয়াই প্ৰভু নতুন বিকাশ হ'বই লাগিব অৱশ্যে প্ৰভু দৈৱকীৰ গৰ্ভত পূৰ্ণ ব্ৰহ্মৰূপে জন্মগ্ৰহণ কৰি নাৰায়ণ নাৰায়ণ বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে গকুল বৃন্দাবনত উচ্চাৰণ কৰি বজ্ৰবাহী মতলীয়া কৰি তোলে প্ৰভু দুষ্ট দৈত্য কংসক বধ কৰি বানৱ কৃষ্ণৰূপে অখণ্ড মূৰ্তিৰ লীলা কৰি প্ৰভু এই লীলা খেলাত তোমাৰ বিনাৰ ধ্বনি আৰু হৰি ধ্বনি মোৰ অতিকে প্ৰয়োজন হ'ব নাৰায়ণ নাৰায়ণ মহাভাৰতৰ পুণ্যধাম ৰক্ষাৰ কাৰণে মোৰ এই নতুন অৱতাৰ প্ৰভু পুণ্যশিলা শব্দ কিন্তু গংগা যমুনা সৰস্বতী আৰু গোদাবৰীৰ পাৰে পাৰে আপোনাৰ নামে প্ৰতিধ্বনিত হ'ব ধৰিছে প্ৰভু তোৰ তিন্ন সকলোতে কেৱল নাৰায়ণেই অৱস্থিত কিন্তু প্ৰভু যেতিয়া এই পৃথিৱীতে কলংকৰ চেকা পৰিব তেতিয়াতো প্ৰভু নতুন বিকাশ হ'বই লাগিব এনেদৰেই তলিক্য চলি আছে নাৰায়ণ মোৰ ৰাজ্যমত পৃথিৱীৰ নৰ সমাজত হৰি ভক্তি প্ৰচাৰ কৰিবা নাৰায়ণ নাৰায়ণ সুখখন মিলিলে ময়ো ভূভাৰ হৰণৰ হেতু ধাৱমান হ'ম তোমাৰ পাছে পাছে প্ৰভু এক প্ৰকাৰ আমাৰ কৰ্তব্যত আগবাঢ়িব পৰা কিছুদিন মানৱ কৰ্ম প্ৰেৰণা লক্ষ্য কৰি কৃষ্ণ অৱতাৰলৈ অপেক্ষা কৰাগৈ মহাভাৰতৰ পুণ্য ক্ষেত্ৰ গকুল বৃন্দাবন আৰু মথুৰাত মোৰ অৱতৰী লীলা এইবাৰ অদ্ভুতই হ'ব নাৰায়ণ নাৰায়ণ তুমি হবা গকুলৰ ৰাধিকা সুন্দৰী সৃষ্টি আৰু ধ্বংসৰ মহামেলা দেৱতা আৰু মানৱ সকলোৱে দ্ৰৱীভূত ব্ৰহ্মাৰ বাঞ্ছিত মহাভাৰত ৰক্ষাৰ কাৰণে নাৰায়ণ আজি নিজেই অগ্ৰসৰ ধন্য ধন্য ভাৰতী ভূমি ধন্য ধন্য নৰতনু ধন্য ভকতি বৎসল ধন্য ধন্য মহাভাৰত यदा यदा हि धर्मस्य
ग्लानिर्भवत् भारत अभ्युत्थानमधर्मस्य तदत्मानमस्यजमहम् परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म प्रणथाय संभवामि युगे युगे संभवामि युगे